আজি সংবাদ মাধ্যমৰ জৰিয়তে যে আমি আজি বৰ দুখ লগা কথা যে আমি আজি আপোনালোকক আমি ইয়াতে মাতিব লগা হৈছে যে কচুতলিত উচ্ছেদৰ যিটো মূল কাৰণ এই মূল কাৰণটো হৈছে মাটি। এই মাটিখিনিত যেহেতু ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰত পৰে বা ট্ৰাইবেল আমাৰ ডিমৰীয়া ব্লকৰ আণ্ডাৰত পৰে, এই মাটিখিনি চৰকাৰে জনজাতিৰ হিতৰ কাৰণে চিন্তা কৰি এই মাটিখিনি উচ্ছেদ কৰিছিল প্ৰথম অৱস্থাত। এতিয়া আমি দেখিবলৈ পাইছোঁ যিহেতু পূৰ্বৰ 10 বেটেলিয়ন অলৰেডি কাহিলীপাৰাত অৱস্থিত আছে, তাত বিনিময়ত আকৌ ইয়ালৈ অনা স্থানান্তৰিত কৰাৰ অৰ্থটো আমি বুজি পোৱা নাই। যি নহওক চৰকাৰে কি পৰিকল্পনা কৰিছে চৰকাৰে কৰিব, সেইটো এটা চৰকাৰৰ বিষয়। আমাৰ কথাটো হৈছে যিসকল ট্ৰাইবেল জনজাতি যিবিলাক লোক আছে, নিজকে যে লিডাৰ বুলিকে যিবিলাকে পৰিচয় দি ফুৰিছে, যে 10 বেটেলিয়নটো ইয়াতে অহাৰ কাৰণে যিবিলাকে আৰ্টিষ্টবাজি ইয়াতে যি প্ৰদৰ্শন কৰি আছে, এইবোৰ বৰ লজ্জাজনক কথা। যদি ডিমুৰীয়াৰ জনজাতিৰ সকলৰ কাৰণে যদি ভাল চিন্তা কৰিছে, সেইসকল ব্যক্তিয়ে ডিমুৰীয়াৰ যিখিনি আমাৰ ট্ৰাইবেল লোক আছে বা আমাৰ যিখিনি খিলঞ্জীয়া লোক আছে, যিখিনি আমাৰ ডিমুৰীয়াৰ ভূমিপুত্ৰ আছে, সেইসকলক সেই ঠাইখিনিত কচুতলিত সংস্থাপনৰ ব্যৱস্থা চিন্তা নকৰি আৰু অসম বেটেলিয়ন অনাৰ কি অৰ্থ আছে তাত? আমি এইটোৱে ক'ব বিচাৰোঁ যে সচেতন লোক হিচাপে, যিহেতু কচুতলি এটা বৃহৎ অঞ্চল, আমি উচ্ছেদ হৈছে ভাল পাইছোঁ, কিন্তু আমি উচ্ছেদৰ নামত চৰকাৰে যে সেই মাটিখিনি আমাৰ ট্ৰাইবেল সকলৰ পৰা উচ্ছেদ কৰি লৈ যাব বা ট্ৰাইবেল সকলক প্ৰৰোচনা কৰি ফেলে যে সেই মাটিখিনি আমাৰ পৰা আঁতৰাই লৈ যাব, সেইটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। ভৱিষ্যতে যদি চৰকাৰে ভাল পৰিকল্পনা ল'ব বিচাৰে সেই মাটিখিনিত, সেই পৰিকল্পনা লওক। যিটো পৰিকল্পনা ল'লে আমাৰ জনজাতি ভাইসকলৰ কাৰণে ভৱিষ্যতে সুৰক্ষা হ'ব আৰু আমাৰ যি উঠি অহা যিটো চাম আছে, এই চামবিলাকে যাতে পিছলৈকে আমাক আঙুলিয়াব নোৱাৰে যে আমাৰ যিবিলাক পূৰ্বৰ যিবিলাক আমাৰ ভাই ককাই আছিলে, যিসকলে আমাৰ জনজাতি লিডাৰ বুলিকে পৰিচিত দিছিল, সেই লিডাৰসকলে যাতে আমাৰ তলৰ চামবিলাকে আমাক আঙুলিয়াব নোৱাৰে যে আমাৰ ভাইসকল আমাক এই আমি ট্ৰাইবেল বুলিকে পৰিচয় দাঙি ধৰিবৰ কাৰণে যাতে সিহঁতে লাজ নাপায়। যিহেতু পূৰ্বতে এনেকুৱা হৈ গৈছিল যে আমাৰ ট্ৰাইবেল সকলে নিজৰ পৰিচয়টো দিব, নিজৰ আইডেন্টিফাইটো কৰিবৰ কাৰণে লাজ খাইছিলে, যে নিজৰ জাতিৰ পৰিচয় দিব লাজ খাইছিলে। যি নহওক এতিয়া সদ্যহতে আমাৰ জাতি জনগোষ্ঠী পূৰ্বতকৈ কিছু উন্নত হৈছে সঁচা, কিন্তু উন্নত হৈছে যদিও আমি যিহেতু পিছপৰা শ্ৰেণীত আছোঁ, আমি এই পিছপৰা শ্ৰেণীৰ সংস্থাপনৰ কথা চৰকাৰে আগভাগ ল'ব লাগে। আৰু যিহেতু উচ্ছেদ চৰকাৰে কৰিছিল, আমি প্ৰথম অৱস্থাত আমি ৱেলকাম কৰিছিলোঁ যে কচুতলিত সঁচাকৈয়ে বাহিৰৰ যিখিনি প্ৰব্ৰজনকাৰী আছে সিহঁতক উচ্ছেদ কৰিছে। সঁচা আমি প্ৰথমে চৰকাৰক শলাগ লৈছিলোঁ, কিন্তু এতিয়া আমি যিটো দেখিবলৈ পাইছোঁ, যিটো চৰকাৰৰ কাৰ্যসূচী হাতত লৈছে, সঁচাই আমি দুখ প্ৰকাশ কৰিছোঁ সংগঠনৰ ফালৰ পৰা। আৰু চৰকাৰক আমি এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে যিখিনি কচুতলিত মাটি আছে বা যিখিনি ভূমি আছে, সেই ভূমিখিনি ট্ৰাইবেল বুলিকে মই নকওঁ, যিখিনি আমাৰ ডিমুৰীয়াত খিলঞ্জীয়া লোক আছে, সেই খিলঞ্জীয়া লোকখিনিক চৰকাৰে যাতে নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে কিছু পদক্ষেপ হাতত ল'ব বুলিকে মই আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে আপোনালোকৰ জৰিয়তে প্ৰেৰণ কৰিব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ। যেতিয়া বিজয় উৎসৱ পালন কৰা হয়, চেন্ট্ৰেল কমিটি চিচিটিৱা হিচাপে আহিছিল আৰু আমি ডিমৰীয়া ডিষ্ট্ৰিক্টৰ যিখিনি চিচিটিৱা বিষয়ববীয়া আমি সহযোগিতা কৰিছিলোঁ পূৰ্ণভাৱে। আৰু আজিৰ তাৰিখত যিখিনি উচ্ছেদ অভিযান অঞ্চলত যিখিনি 10 APBN কেম্প বনাব যিখিনি বিচাৰিছে, আৰু এই ক্ষেত্ৰত আমি আজি চিচিটিৱা বিষয়ববীয়া হিচাপে কৈছোঁ যে বিৰোধিতা কৰিছোঁ। আৰু যিসকল ব্যক্তি আদৰণি জনাইছিল বুলি আপোনালোকে কৈছিল যে জনজাতি নেতা, যিসকল ব্যক্তি যদি জনজাতি নেতা হিচাপে তাতে যদি উপস্থিত হৈছিলে, তাত জনজাতিসকলৰ কেইজন ব্যক্তিৰ লগত আলোচনা কৰি তাত উপস্থিত হৈছিল, আমাৰ প্ৰশ্নবোধ 2-এজন যদি উপস্থিত হৈছিল, তেখেতসকলৰ ব্যক্তিগত চিন্তা, ব্যক্তিগত স্থিতি হিচাপে উপস্থিত হোৱা বুলি আমি ক'ব বিচাৰোঁ। আৰু আজিৰ তাৰিখত যিহেতু আমি ডিমৰীয়া ডিষ্ট্ৰিক্ট ইউনিট চিচিটিৱাই বিৰোধিতা কৰিছোঁ, সময় সাপেক্ষে কেন্দ্ৰীয় কমিটিৰ চিচিটিৱাও বিষয়ববীয়াও বিৰোধিতা কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। কচুতলিত 10 APBNৰ আপোনালোকে বিৰোধিতা কৰিছে, কিন্তু ডিমৰীয়া জিলা জনজাতি সংঘৰ বিষয়ববীয়াসকল আজি ইয়াত প্ৰেচিডেণ্টো নাই, ছেক্ৰেটেৰীও নাই, তেওঁলোকে আপোনালোকক সমৰ্থন নকৰে নেকি, নে তেওঁলোকে আদৰণি জনাইছে? কাৰণ আপোনালোকে যিটো প্ৰেছ ৰিলিজ দিছে, তাতেও ডিমৰীয়া জনজাতি সংঘৰ প্ৰেছ ৰিলিজখনত পেডতে আপোনালোকে প্ৰেছ ৰিলিজ বনাইছে, কিন্তু তেওঁলোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী এগৰাকীও নাই।
এই ক্ষেত্ৰত আজি বিশেষভাৱে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী অনুপস্থিত, কিন্তু উপসভাপতি 2জন, জইণ্ট ছেক্ৰেটাৰী উপস্থিত হৈছে। আৰু চিচিটোৱা ট্ৰাইবেল সংঘৰ পেজটো যদিও আমি ব্যৱহাৰ কৰিছোঁ, তেখেতসকলৰ আজি আহি এই সংবাদমেলৰ আগমুহূৰ্তত আহি তেখেতসকলৰ বিশেষ অসুবিধাৰ কথা আমাক প্ৰকাশ কৰে, আৰু এই হিচাপে আমি আমাৰ সংবাদমেল অনুষ্ঠিত কৰোঁ। বিচাৰোঁ যিখন চৰকাৰে মাটি ভেটি ৰক্ষা কৰিম বুলি আহিছিলে, সেইখন চৰকাৰে আজি খিলঞ্জীয়া ট্ৰাইবেলসকলৰ মাটি বাৰী সম্পূৰ্ণ ট্ৰাইবেল বেল্টটো নষ্ট কৰাৰ এটা ষড়যন্ত্ৰ ৰচিছে। কাৰণ কচুতলিত উচ্ছেদ হৈছে, আমি বেয়া পোৱা নাই। তাৰ বাহিৰেতো ডিমৰীয়াত বহুতখিনি ট্ৰাইবেল বেল্ট আছে, ইফালে আমাৰ কাহিকুচি এৰিয়াত আছে, আৰু বৰ্ণিঘাট আমখাঙত বহুত জেগাত ব্যৱস্থা আছে। আমি বহুত নটিফাই কৰিছোঁ, তথাপি তেওঁলোকে ব্যৱস্থা পোৱা নাই। আৰু কচুতলিক লৈ কিয় ৰাজনীতি কৰি আছে, সেইটো কথা আমি দল সংগঠনে বুজি পোৱা নাই। যিটো ৰেডিমেড বস্তু লৈ আহিব বিচাৰিছে, 10 APBNটো লৈ আহিব, সেইটো ৰেডিমেড বস্তু, তাততো কোনো চাকৰি সংস্থাপন নোলায়, কোনো স্থায়ী মানুহ তাত চাকৰি নাপায়। আমাৰ উদাহৰণ আছে, SSB কেমৰ উদাহৰণ আছে, তাৰপিছত ITDP আছে, NI আছে, তাতো আমাৰ কোনো স্থায়ী ল'ৰা চাকৰি পোৱা নাই। চৰকাৰে এইটো কিয় ব্যৱস্থা নকৰাকৈ ট্ৰাইবেল বেল্টখিনি সুৰক্ষা ৰখাৰ লগতে ট্ৰাইবেল মানুহখিনিক, স্থানীয় মানুহখিনিক, খিলঞ্জীয়া মানুহখিনিক এটা সংস্থাপন দিয়াৰ ব্যৱস্থা, এটা প্ৰজেক্ট কিয় নানে তেওঁলোকে? তেনেকৈ যদি প্ৰজেক্ট আনে তেতিয়াহ'লে আমি ৱেলকাম জনাম, আৰু যদি তেনেকুৱা প্ৰজেক্ট নানে তেতিয়াহ'লে আমি বিৰোধিতা কৰি যাম। আৰু দ্বিতীয়তে ৰুনুজ পেগু ডাঙৰীয়াই কৈছিল কি, ৰেভিনিউ ভিলেজবিলাক আমাক জমা দিয়ক, যিবিলাক ট্ৰাইবেল বেল্টত অন্তৰ্ভুক্ত অহা নাই, ট্ৰাইবেল বেল্টটো আমাক বহাম বুলি কৈছিলে। আমি জাতীয় দল সংগঠন লগতে ট্ৰাইবেল সংঘই আমি গোটেই মধ্য অসমৰ লগতে অসমৰ গাঁৱৰ বোৰৰ যিমান ব্যৱস্থা আছিলে গোটেইখিনি জমা দিয়াৰ পিছতো তেওঁলোকে আজিও ব্যৱস্থা নকৰিলে। যিখন চৰকাৰে বেল বহাম বুলি ক'লে আৰু বেল কমাবহে গৈ আছে। ঠিক তেনেকৈ গোভা মৌজাখনো কমাব গৈ আছে। জাগিৰোড চিটি বনাব বিচাৰিছিলে, অলপ আগতে ইয়াৰ ফৌজৰ অস্ত্ৰ ভাণ্ডাৰ এটা বনাব বিচাৰিছিলে, কঠোৰ আন্দোলন কৰাৰ পিছত তেওঁলোকে নাকচ কৰিছে। ঠিক তেনেদৰে আমি ডিমৰীয়াতো আজি দল সংগঠনবিলাকে, ট্ৰাইবেল দল সংগঠন জাগিছে, আৰু ইয়াত গণতান্ত্ৰিকভাৱে জংকী আন্দোলন হ'ব। যদি আমাৰ ল'ৰাৰ ক্ষয় ক্ষতি হয়, তাৰ দায়ী কিন্তু চৰকাৰ হ'ব। যোৱা 10 তাৰিখে যিটো সাংসদত যিটো এটা ঘোষণা কৰিলে যে গুৱাহাটী 10 APBN কেম্পটো সোণাপুৰ কচুতলিলৈকে স্থানান্তৰ কৰা হ'ব, এইটো খবৰটো পোৱাৰ লগতে ডিমৰীয়া অঞ্চলৰ, জনজাতীয় অঞ্চলৰ যিমান জাতীয় সংগঠন আছে সকলো জাগি উঠিছে। আজি য'ত আমি প্ৰেছ মিট দি পেলাই আমি ৰাজহুৱা কৰিবলগীয়া হৈছে। ইয়াৰ অৰ্থ হৈছে আমাক আচলতে এই চৰকাৰখনে কেৱল 2টা জনগোষ্ঠীকে বেছিকৈ টাৰ্গেট কৰি থকা যেন আমাৰ এটা লক্ষ্য মানে আমি প্ৰমাণ কৰিব পাৰোঁ। 1 নম্বৰতে হৈছে মুছলমানখিনি, আৰু 2 নম্বৰতে হৈছে ট্ৰাইবেলখিনি। মুছলমানখিনিতো শান্তিমতে থাকিব দিয়াই নাই, তাৰ লগতে আকৌ আমাৰ জনজাতীয় মানুহখিনিকো শান্তিমতে থাকিবলৈ দিয়া নাই। তেওঁলোকে এইটো মানে এটা টাৰ্গেট কৰি লৈছে যে আমি যাতে ইয়াৰ পৰা মানে উচ্ছেদিত হওঁ। তেওঁলোকৰ কৌশলগত ৰচনা ৰাইজে নুবুজা নহয়, এতিয়া সকলো ৰাইজে বুজি পাই আছে। 26ত ইলেকশ্যন আছে, ইয়াৰ ফলাফলো তেওঁলোকে পাব। এতিয়া গুৱাহাটী কাহিলীপাৰাস্থিত যিটো APBN কেম্প আছে, এইটো শান্তিপ্ৰিয়ভাৱে তাতে চলি আছে। তাত থকাত আপত্তি কি? তাৰ পৰা যে আকৌ স্থানান্তৰ কৰিব লগা হ'ল কচুতলিলৈকে, এই যিটো বেল ব্লকত বাৰম্বাৰ এই টাঙনবিলাক দি থকাৰ চৰকাৰৰ কি মানে উদ্দেশ্য আছে আমি বুজি নাপাওঁ। যিখিনি মাটি উচ্ছেদ কৰিলে আমি ভাল পালোঁ, কিন্তু তাত সেই মাটিখিনিত এতিয়াও বহু পুৰণা পাত্ৰদাৰ মানুহ ওলাইছে। এই মাটিখিনি যিসকল পুৰণা মানুহ আছে তেওঁলোকৰ মাটিখিনি ঘূৰাই দিব লাগিছিল, নতুবা ভূমিহীন জনজাতি আমাৰ মাজত এতিয়াও আছে। কিছুমান পাহাৰৰ ভিতৰত সোমাই আছে, কিছুমানে গেজিং ৰিজাৰ্ভত বহি আছে, য'ত নেকি তেওঁলোকে কাগজ পত্ৰ বনাব, তেওঁলোকক নামত দিবৰ কাৰণে চেষ্টা কৰিব লাগিছিল। বা জনজাতীয়সকলৰ ভালৰ কাৰণে চিভিল কিবা এটা মানে ডেভেলপমেণ্ট যদি ল'লেহেঁতেন, তেতিয়াহ'লে আমি আদৰি ল'ব পাৰিলেহেঁতেন। কিন্তু তেনেকৈও নকৰিলে। আজি একেবাৰে প্ৰমাণ সহকাৰে ক'ব লাগিব যে বিশেষকৈ কাৰ্বি জনগোষ্ঠীটো কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে বেছিকৈ বেয়া পাব বুলি আমি মানে প্ৰকাশ কৰিব লাগিব। কাৰণ ৰেহাল পূজাত তেখেতে কথা দিছিল আহিম বুলি পেলাই, নাহিল। কি নাম আছিল এইটো? নহয় এইটো পীযুষ হাজৰিকা ডাঙৰীয়া অহাৰ কথা দিছিল, নাহিল। ইয়াৰ অৰ্থ কি? আহি পেলাই তেওঁলোকে কিবা নহয় কিবা এটা দিব পাম বুলি পেলাই হয়তো ভয়তে নাহিল। যিহেতু আমি জনজাতীয় মৰ্যাদাখিনি বিচাৰি আছোঁ, কাৰ্বিখিনিয়ে এই মৰ্যাদাখিনি দিব পাম বুলি ভয়তে হয়তো নাহিল। আৰু তাৰোপৰি কৌশলগতভাৱে যি মানে জনজাতীয় আৱেষ্টনী এলেকাসমূহ মানে বিভিন্ন ধৰণৰ কল কাৰখানা, সামৰিক ঘাটি বহাই পেলাই যিটো খনন কৰাৰ যিটো মানে সংক্ষিপ্ত ৰূপত নি পেলাই যিটো বেল ব্লক ভাঙাৰ কাৰণে যিটো চেষ্টা কৰিছে, এইটো আমি কেতিয়াও
ক্ষান্ত নহয়। ইয়াৰ কাৰণে দূৰঘূৰ আন্দোলন কৰিম, প্ৰতিবাদ কাৰ্যসূচী হ'ব। ইয়াৰ আমাৰ কৰ্তৃত্বত লাগিবই। ইয়াৰ অন্যথা আমি কেতিয়াও ক্ষান্ত নাথাকিম।